हेलो फ्रेंड की खबर आशा करूँ सकलो भाले आछे और मैं भाले आछो और आपनालोকৰ नतुन भिडिओ এটা লৈ आइছো এটা কথা মই বুজি পোৱা নাই যদি আপোনালোকে বুজি পাইছে কথাটো জনাই দিব কমেন্ট কৰি কিনে ঠিক আছে পংখী সন্দিকৈ যেটো মাৰ্ডাৰ কেছ কিন্তু লগে লগে ধৰিলে পুলিচ প্ৰশাসনে চৰকাৰে কিন্তু আমাৰ মৰমত দীপজ্যোতি দাক যে মাৰিলে ধনমণি ডেকাই কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰী কৰিব পৰা নাই পংখী সন্দিকক যিজনে মাৰিছিলে হাজবেণ্ডজনে কিন্তু সেইটো উচিত শাস্তি পাবয়ে ধৰিছে চৰকাৰে প্ৰশাসনে ঠিকই আছে ভাল লাগিছে খবৰটো পাই লগে লগে ধৰিছে কিন্তু ইউটিউবাৰজনক যে মাৰিলে কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই পুলিচ প্ৰশাসনে সেই মানুহজন গ'ল ক'ত সেই কথাটো এতিয়ালৈকে বুজি পোৱা নাই যদি চৰকাৰে ধৰিব নোৱাৰে পুলিচ প্ৰশাসনে ধৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ মাজত এৰি দিলেই হ'ল ৰাইজে ধৰি তাক গৰু পিটন দিয়ক পুলিচ প্ৰশাসনলৈ বাট চাব নালাগে হয় না নহয় আৰু আইনটো চবৰে কাৰণে সমান ন সৰু হওক ডাঙৰ হওক ধনী হওক দুখীয়া হওক চবৰে কাৰণে সমান গতিকে সকলোৱে শাস্তি পোৱা উচিত যিয়ে দোষ কৰিছে সেই শাস্তি ভোগ কৰিব লাগিব ধনী হ'লেও কৰিব লাগিব দুখীয়া হ'লেও কৰিব লাগিব মুঠতে দোষ কৰিলে শাস্তি পাবই লাগিব কিছুমান ক্ষেত্ৰত চৰকাৰ হওক প্ৰশাসনক হওক ভাল লাগে লগে লগে গুৰুত্ব দিয়ে কিন্তু দীপজ্যোতি দাৰ ক্ষেত্ৰতো যদি চৰকাৰে গুৰুত্ব দিলে হয় ভাল লাগিলে হয় এতিয়ালৈকে ধৰিব পৰা নাই কি ক'ম আৰু মাৰ্ডাৰ কৰি বা এইবিলাক কেছ যদি কৰে না ডাইৰেক্ট ফাঁচি দিব লাগে এনেকৈ যদি কেইটামান ফাঁচি দিয়া যায় না তেতিয়াহ'লে মানে কি হত্যাকাৰী ধৰ্ষণকাৰী এনেকৈ মাৰপিট কৰা মানুহ বহুত কমি যাব মানে ভয় কৰিব একটো ডাইৰেক্ট ফাঁচি দিব লাগে যিটো পংখী সন্দিকক মানে হত্যাকাণ্ড কৰিলে তাকতো ডাইৰেক্ট ফাঁচি দিব লাগে আৰু আজি দেখিছে আপোনালোকে নিজৰ পিতৃ মাতৃক মানে ঘৰৰ পৰা ওলাই দিছে মাৰি কিনে সেইবিলাক মানুহকো মানে উচিত শাস্তি দিব লাগে মোৰ হিচাপত যোনে নহওক দোষীক মুঠতে গৰু পিটন দিব লাগে মানে পিটনে পূৰা ফুল গৰু পিটন দিব লাগে আৰু নোৱাৰিলে ৰাইজক এৰি দিব লাগে চৰকাৰে ৰাইজে পিটক কুকুৰ মেকুৰীৰ নিচিনা পিটক